আসাম টক্সৰ চোতালত উৰুকাৰ আয়োজন কেৱল গীত নহয় আহক এইবাৰ কিছু পৰম্পৰাৰ কথা পাতো মেজি আসলে জ্বলাই তাত আমি তামোল পাণ দি এটকা চাৰিৰণীয়া অৰিহণা দি পেলাই আমি সেৱাক জনাওঁ উৰুকাৰ আখলৰ কিছু ৰসাল আড্ডা পিঠাৰ যেতিয়া পাকটো নুঠে এটা সৰু সিক্ৰেট কৈ দিয়কচোন কেনেকৈ পিঠাৰ পাকটো উঠিব বিভিন্ন পিঠাৰ পৰা পোৰা মাছ গাহৰিলৈ চহাৰ পৰম্পৰাৰ পৰা বহু জনাদৃত গীতলৈ মন ভাঙিলে বুলি গীতালীয়ে ক'ব পিঠা বনোৱাৰ কথা আপোনাৰ মানুহজনীয়ে বাৰু পিঠা বনাব জানেনে সঁচা কথা কওকচোন পিঠা বনাব দেখা নাই আজিলৈকে কৃষ্ণমণিয়ে লৈ আহিব নামৰূপৰ দিনেশ কাইক যে কিমান ৰোমাঞ্চ থাকিব পাৰিলে এজন মানুহে এনেকুৱা গান লিখিব পাৰে ভৃগুৰ মুখত ডেকা হৈ থকাৰ ফৰ্মুলা কিন্তু মানুহজনক মই একেই দেখি আছো 23-24 বছৰীয়া হৈ থাকিব পৰা ৰাজটো আই এম 39 এইবাৰৰ উৰুকাৰ মজা কেৱল আসাম টক্সত ময়ূৰী আৰু ভাস্কৰৰ সৈতে হেঁপাহৰ ভোগালী উৰুকাৰ নিশা সন্ধিয়া 7:50 পৰা নন ষ্টপ